সকল মই মোৰ ফাৰ্মখনৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে মোৰ কাম কৰিবৰ কাৰণে চালি তুলিছিলোঁ এইখনত কাম কৰাৰ পিছত মই এইখনত কাম কৰা বাদ দিলোঁ। ইয়াৰ তলত ৰ'দ পৰি আছিলে, সেইকাৰণে ইয়াৰ তলত কাম কৰিছিলোঁ। আৰু সেইদিনা মিস্ত্ৰীৰে দমকলটো খুব সুন্দৰকৈ পুতি দিছে। আৰু এয়া হৈছে মোৰ এইখিনি খালী ঠাই, আৰু ফাৰ্মখন হৈছে এইখনেই ফাৰ্মখন এক দেখিবলৈ খুবেই ধুনীয়া লগা হৈছে। জনাবচোন আপোনালোকে কেনেকুৱা হৈছে। আৰু এইটো হৈছে মই থকা ঘৰটো সৰুকৈ বনাইছোঁ, নিচে ওচৰতে দুচেলীয়া কৰিম, ওপৰত খেৰ দিম। এইটোত যেনেকৈ খেৰ দিছোঁ ওপৰত তেনেকৈ খেৰ দিম, খেৰ দি চিৰপলিন তুলি দিম। এনেকুৱাই হৈছে। পোষ্ট দিয়া আছে মাজত ছাইডত, আৰু পোষ্টৰ মাজে মাজে দুটাকৈ খুঁটা দিছোঁ। আৰু এইখিনি খালী ঠাই, দমকলটো এইখিনিতে আছেহি। আৰু ওপৰৰ ভাগটো অলপ আপোনাক দেখুৱাই দিছোঁ, এনেকুৱা হৈছে। এনেকৈয়ে কৰা হৈছে। ওপৰৰ চালিখন মই কামিৰে খেৰবোৰ বান্ধি দিছোঁ, যাতে বতাহে ইয়াক দাঙি নিব নোৱাৰে। আৰু ইয়াৰ ওপৰত পলিথিন বা চিলপলিনখন বঢ়িয়াকৈ দি হেঁচানি দিব লাগিব। আৰু এই গাঁৱৰ পৰিৱেশ, সেইবোৰ ল'ৰা ছোৱালী খেলি আছে, ক্ৰিকেট খেলি আছে। মই সুন্দৰ এটা ওপৰৰ পৰা চায়েই ভাল লাগে কিবা। ইমানেই আছিল ভিডিঅ'টো। আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব।